মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত কামৰূপ ৰুৰেলৰ ক্লাছ 9ৰ হাফ ইয়াৰলি এক্সামৰ 2024 চনৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ MCQ কেইটাৰ আনচাৰখিনি কৰি দিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰ প্ৰশ্নটোত দিছিল ইন দ্য টাইম অফ চেপই মিউটিনি দ্য গভৰ্ণৰ জেনেৰেল ৱাজ। চিপাহী বিদ্ৰোহৰ সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিল সুধিছে। অপশ্যনসমূহ মই কৈ নাথাকোঁ কাৰণ অপশ্যনসমূহ কৈ থাকিলে ভিডিঅ'টি বহুত বেছি দীঘলীয়া হৈ যাব। কাৰেক্ট এনচাৰটি হ'ব লৰ্ড ক্যানিং। নেক্সট হোৱা কুৱেশ্যন নম্বৰ 2 এৰেঞ্জ দ্য ফলোয়িং ইনচিডেণ্টছ ইন ক্ৰনলজিকেল অৰ্ডাৰ। তলৰ ঘটনা প্ৰবাহ আমাক ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছিল, কিন্তু ইয়াতে ঊৰ্ধ্বক্ৰমত সজোৱাৰ তলত কোনো ধৰণৰ অপশ্যন দিয়া নাই। ঊৰ্ধ্বক্ৰমত সজালে হ'ব প্ৰথমতে হ'ব পলাশী যুদ্ধ, নেক্সট হ'ব এলাহাবাদ সন্ধি, তাৰপিছত হ'ব পিতৰ ভাৰত আইন আৰু শেষত হ'ব চিপাহী বিদ্ৰোহ। তোমালোকক আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ উত্তৰৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। লগতে তোমালোকৰ হাফ ইয়াৰলি এক্সাম কেনেকুৱা হৈছে সেইটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। 3 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট পৰ্টুগিজ ছেইলৰ টু ডিস্কভাৰ দ্য চি ৰুট বিটুইন ইণ্ডিয়া এণ্ড দ্য ৱেষ্ট। ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন আছিল? ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথমজন পৰ্তুগীজ নাবিক আছিলে ভাস্কো দা গামা। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 4 ইয়াতে ষ্টেটমেণ্ট আৰু ষ্টেটমেণ্ট 1 ষ্টেটমেণ্ট 2 দিছে। ষ্টেটমেণ্ট 1 অৰ্থাৎ উক্তি একত দিছে যে 1835 চনত কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল, আৰু ষ্টেটমেণ্ট 2 দিছিলে সেই সময়ত মোগল সম্ৰাট আকবৰ আছিল। 1835 চনত কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল, এইটো উক্তি শুদ্ধ, কিন্তু সেই সময়ত মোগল সম্ৰাট আকবৰ আছিল, এই উক্তিটো অশুদ্ধ। গতিকে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। অনলি ষ্টেটমেণ্ট 1 ইজ কাৰেক্ট, কেৱল উক্তি একটো শুদ্ধ। কুৱেশ্যন নম্বৰ 5 টো চোৱাচোন। হুইচ অফ দ্য ফলোয়িং পাৰ্চন ষ্টাৰ্টেড চেপই মিউটিনি ইন আছাম। তলৰ কোনজন ব্যক্তিয়ে অসমৰ চিপাহী বিদ্ৰোহ সূচনা কৰিছিল? চিপাহী বিদ্ৰোহ সূচনা কৰিছিল মণিৰাম দেৱান। অপশ্যন ডি কাৰেক্ট এনচাৰ। Question number 6 who is considered as the father of local self-government in India? ভাৰতৰ স্থানীয় স্বায়ত্ত শাসনৰ পিতৃস্বৰূপ বুলি কাক আখ্যা দিয়া হয়? লৰ্ড ৰিপন। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 7 টো চোৱাচোন। কুৱেশ্যনটো আছিলে এছাৰচন আৰু ৰিজনৰ। এছাৰচন হৈছে দাবী। ইয়াত দিছে ভাৰত চৰকাৰ আইন ব্ৰিটিছ সংসদে 1858 চনত প্ৰণয়ন কৰিছিল। গতিকে এইটো শুদ্ধ হয়। যুক্তিটো দিছিল যে শাসনৰ সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ইংলেণ্ডৰ চৰকাৰৰ হাতলৈ গৈছিল। শাসনৰ ক্ষমতা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ইংলেণ্ডৰ চৰকাৰৰ হাতলৈ গৈছিল। গতিকে এইটো শুদ্ধ হয়। গতিকে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। বোথ দ্য এছাৰচন এণ্ড ৰিজন আৰ কাৰেক্ট এণ্ড ৰিজন এক্সপ্লেইনছ দ্য এছাৰচন প্ৰপাৰলি। দাবী আৰু উক্তি উভয় সত্য আৰু যুক্তি আৰু দাবীৰ উচিত ব্যাখ্যা কৰিছে। নেক্সট কুৱেশ্যন নম্বৰ 8 টো কি দিছে চোৱা। কুৱেশ্যন নম্বৰ 8 ত দিছিল মেচ দ্য ফলোয়িং এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। এইখিনি মিলাবলৈ দিছিল। মিলোৱাৰ পিছত শুদ্ধ যিটো অপশ্যন সেইটো আমাক বিচাৰি উলিয়াবলৈ কৈছিলে। মানে প্ৰথমতে দিছিল প্ৰাৰ্থনা সমাজ। প্ৰাৰ্থনা সমাজটো হ'ব এইটো কেশৱ চন্দ্ৰ সেন। তাৰপিছত ব্ৰাহ্ম সমাজটো হ'ব ৰাজা ৰামমোহন ৰায়। ৰামকৃষ্ণ মিছনটো হ'ব স্বামী বিবেকানন্দ। আৰ্য সমাজটো মিলিব স্বামী দয়ানন্দ সৰস্বতী। গতিকে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 9 টো চোৱাচোন কি দিছে। কুৱেশ্যনটো আছিলে Arise, awake and stop not till the goal is reached. Whose philosophy was this? এই দৰ্শন কাৰ আছিলে? অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ স্বামী বিবেকানন্দ। কুৱেশ্যন নম্বৰ 10 Who wrote the song চাৰে জাহাঁ সে আচ্ছা? চাৰে জাহাঁ সে আচ্ছা গীতটি কোনে লিখিছিল? মহম্মদ ইকবাল। অপশ্যন এ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 11 এছাৰচনত অৰ্থাৎ দাবীত দিছিল যে ৰাজা ৰামমোহন ৰায় আছিল আধুনিক ভাৰতৰ জন্মদাতা। গতিকে এইটো শুদ্ধ। নেক্সট যুক্তি ৰিজনত দিছিলে ৰাজা ৰামমোহন ৰায়ে গভীৰভাৱে হিন্দু ধৰ্ম সংস্কাৰ, সামাজিক সংস্কাৰ, শিক্ষাৰ প্ৰসাৰ আৰু প্ৰশাসনৰ উদাৰনৈতিক সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। গতিকে দাবী আৰু উক্তি যিহেতু দুয়োটাই শুদ্ধ আৰু যুক্তি দাবীৰ শুদ্ধ বিৱৰণী, গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো চাওঁ আহা। কুৱেশ্যন নম্বৰ 12 কুৱেশ্যনটো আছিলে হুইচ ওৱান অফ দ্য ফলোয়িং অপশ্যন ইজ কাৰেক্ট? তলত দিয়াসমূহৰ কোনটো বিকল্প শুদ্ধ? অপশ্যন এ দিছিল আৰ্য সমাজ বিলিভড ইন ওৱান গড। আৰ্য সমাজে এক ঈশ্বৰক বিশ্বাস কৰিছিল, এইটো শুদ্ধ হয়। অপশ্যন বি দিছিল আৰ্য সমাজে বাল্য বিবাহ, জাতিভেদ, বহু বিবাহক সামাজিক ব্যাধি বুলি প্ৰচাৰ কৰিছিল, এইটো শুদ্ধ। অপশ্যন চি দিছিল আৰ্য সমাজে ভাৰতত হিন্দু জাতীয়তাবাদ গঢ়ি তুলিছিল, এইটো শুদ্ধ। গতিকে অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ, কাৰণ ইয়াত দিয়া আছে অল আৰ কাৰেক্ট, আটাইকেইটা শুদ্ধ। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ।
Question number 13. When was telegraph first introduced in India? ভাৰতত পোনপ্ৰথমে টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া সূচনা হৈছিল? 1839 চন। অপশ্যন বি কাৰেক্ট এনসাৰ। Question number 14. Central Hindu School was established by. Central Hindu School প্ৰতিষ্ঠাপক কোন আছিল? Central Hindu School প্ৰতিষ্ঠাপক আছিল এনি বেসান্ত। অপশ্যন এ কাৰেক্ট এনসাৰ। Question number 15. Who invited the British for the first time to Assam? অসমলৈ পোনপ্ৰথমবাৰৰ বাবে ব্ৰিটিছক কোনে আমন্ত্ৰণ কৰি আনিছিল? অসমলৈ পোনপ্ৰথমবাৰৰ বাবে ব্ৰিটিছক আমন্ত্ৰণ কৰি আনিছিলে গৌৰীনাথ সিংহই। অপশ্যন বি হ'ব কাৰেক্ট এনসাৰ। Question number 16. Who is called বৰ ৰাজা? বৰ ৰজা বুলি কাক কোৱা হয়? বৰ ৰজা বুলি কোৱা হয় ফুলেশ্বৰী কোঁৱৰীক। অপশ্যন চি কাৰেক্ট এনসাৰ। Question number 17. মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল? মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল লক্ষ্মী সিংহৰ ৰাজত্ব কালত। তেওঁ যেতিয়া ৰজা আছিলে। গতিকে অপশ্যন এ হ'ব কাৰেক্ট এনসাৰ। Question number 18. Match list 1 with list 2 অৰ্থাৎ তালিকা 1ৰ সৈতে তালিকা 2 মিলাব দিছিল। ৰাজা কৃষ্ণ নাৰায়ণৰ বিদ্ৰোহ এইটো মিলিব দৰং। তাৰ পিছত হৰদত্ত চৌধুৰীৰ বিদ্ৰোহটো হ'ব উত্তৰ কামৰূপ, নৰ্থ কামৰূপ মিলিব। কছাৰীসকলৰ বিদ্ৰোহটো হ'ব কাছাৰ। সিংহু আৰু হামতিসকলৰ বিদ্ৰোহ হ'ব বেংমৰা। বংমৰা বৰ্তমান তিনিচুকীয়া জিলা, বৰ্তমানৰ তিনিচুকীয়া জিলা। ঠিক আছে, এইটো ৰিলেটেড বহুতো কুৱেশ্যন প্ৰায় পৰীক্ষাত আহে। গতিকে অপশ্যন চি হ'ব এনেকুৱা ধৰণে মিলাইলে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 19 চোৱা 19 নম্বৰ প্ৰশ্ন। প্ৰশ্নটো আছিল যে মায়ামৰা সত্ৰৰ বিষয়ে তলৰ কোনটো শুদ্ধ? এ নম্বৰ দিছিল মায়ামৰা সত্ৰ বিভিন্ন জাতি জনজাতিৰ লোকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছিল। এইটো সঁচা হয়। অপশ্যন বি দিছিল সত্ৰাধিকাৰসকল ক্ষুদ্ৰ জাতিৰ আছিল। এইটো শুদ্ধ হয়। গতিকে অপশ্যন চিত যিহেতু দিয়া আছে বোথ এ এণ্ড বি আৰ ট্ৰু, গতিকে অপশ্যন চি হ'ব কাৰেক্ট এনসাৰ। কুৱেশ্যন নম্বৰ 20। ইয়াতে দাবীত দিছিলে এছাৰ চনত মোৱামৰীয়া বিদ্ৰোহ আছিল প্ৰধানতঃ সাধাৰণ প্ৰজাৰ বিদ্ৰোহ আৰু এই বিদ্ৰোহ আছিল মুখ্যতঃ আহোম ৰাজশক্তিৰ বিৰুদ্ধে। গতিকে এইটো শুদ্ধ হয়। নেক্সট যুক্তি দিছিল যে গদাধৰ সিংহৰ সত্ৰৰ ওপৰত আধিপত্য আৰু দমনমূলক নীতিয়ে মোৱামৰীয়া বিপ্লৱ সংঘটিত কৰাত দায়ী আছিল। গতিকে অপশ্যন বি হ'ব ইয়াতে শুদ্ধ উত্তৰ যে both assertion and reason are true but reason is not the correct explanation of assertion. Option B correct answer. Question number 21 to চোৱা। Question টো আছিল what was the name of the Satra in which the Ahom king Rudrasingha accepted the religious preceptor? আহোম ৰজা ৰুদ্ৰসিংহই কোনখন সত্ৰৰ সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল? উত্তৰটো হৈছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰৰ ওচৰত তেওঁ শৰণ লৈছিলে। Question number 22. Who was the chief deity of Ahom? আহোমসকলৰ প্ৰধান উপাস্য দেৱতা কোন আছিল? আহোমসকলৰ প্ৰধান উপাস্য দেৱতা আছিলে সোমদেও। Question number 23. Who was the first Ahom king to adopt the title স্বৰ্গনাৰায়ণ? স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা কোন আছিল? এয়া হ'ব চুহুংমুং আছিলে। অপশ্যন এ কাৰেক্ট এনসাৰ। Question number 24. Theosophical Society প্ৰতিষ্ঠা কৰা হয়। The Theosophical Society was established in New York. Option A correct answer. Question number 25. Who was the first Indian to get civil service post? লোকসেৱাৰ পদবী লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল? লোকসেৱাৰ পদবী লাভ কৰা প্ৰথমজন ভাৰতীয় আছিলে সত্যেন্দ্ৰনাথ ঠাকুৰ। Question number 26. Match the following with appropriate choices. ইয়াতে মিলাবলৈ দিছিল এইখিনি আমাক। এইখিনি যদি আমি মিলাও নদীটো মিলিব ডেল্টাৰ লগত, বতাহ মিলিব ইনচেলবাৰ্গৰ লগত, হিমবাহটো মিলিব পাৰ্শ্বগ্ৰাবৰ লগত আৰু চি ৱেভ অৰ্থাৎ সাগৰৰ ঢৌটো মিলিব এইটো বালিয়া তটৰ লগত। গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট আকৌ আমাক এছাৰচন আৰু ৰিজনৰ কুৱেশ্যন দিছিল। মহাদেশীয় হিমবাহবোৰ ভূপৃষ্ঠৰ ঢাল অনুসৰি অতি ধীৰ গতিৰে নামি আহে। শুদ্ধ। যুক্তি দিছিল হিমবাহৰ গতিবেগ বৰফৰ পৰিমাণ ভূপৃষ্ঠৰ গঠন আৰু ঢাল বায়ুৰ উত্তাপৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে যুক্তি আৰু ৰিজন দাবী আৰু যুক্তি দুয়োটাই শুদ্ধ আৰু ৰিজন হৈছে এছাৰচনৰ শুদ্ধ বিৱৰণী। অপশ্যন চি হ'ব কাৰেক্ট এনসাৰ। Question number 28. Identify the tributary of ব্ৰহ্মপুত্ৰ from the following. তলৰ উপনদীসমূহৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উপনদীখন চিনাক্ত কৰা। ব্ৰহ্মপুত্ৰ নদীৰ উপনদীখনৰ নাম হৈছে ভোগদৈ। অপশ্যন এ কাৰেক্ট এনসাৰ। Question number 29. ভূপৃষ্ঠৰ কোন অংশত পৰিৱৰ্তনকাৰী কাৰক হিচাপে বতাহৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী? কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ চিত থকাটো মৰুভূমি। নেক্সট কুৱেশ্যন এস্কাৰ কি? এস্কাৰ হৈছে হিমবাহজনিত অৱক্ষেপণ। অপশ্যন এ কাৰেক্ট এনসাৰ। Question number 31. বায়ুৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটো হ'ল বায়ুৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটোৰ নাম হৈছে এনিম'মিটাৰ।
নেক্সট এইটো মোক মিলাবলৈ দিছিল তালিকা 1ৰ লগত তালিকা 2 অৰ্থাৎ বায়ুমণ্ডলত থকা গেছসমূহৰ পৰিমাণ সুধিছে বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধৰ নাম হৈছে নাইট্ৰজেন গেছ 78.08% থাকে গতিকে এই নম্বৰটো মিলিব 3 নম্বৰটোৰ লগত অক্সিজেন থাকে 20.94% বি নম্বৰটো মিলিব 1 নম্বৰৰ লগত ঠিক তেনেদৰে চি নম্বৰটো মিলিব কাৰ্বন ডাই অক্সাইডটো মিলিব 0.036% 4 নম্বৰটোৰ লগত আৰু আৰ্গনটো মিলিব 0.93% গতিকে অপশ্যন চি কাৰেক্ট এনসাৰ হ'ব কুৱেশ্যন নম্বৰ 33 অষ্ট্ৰেলিয়াৰ উত্তৰ পশ্চিম উপকূল অঞ্চলৰ ঘূৰ্ণীবতাহৰ নামটো হ'ল অষ্ট্ৰেলিয়াৰ উত্তৰ পশ্চিম উপকূল অঞ্চলৰ ঘূৰ্ণীবতাহৰ নামটো হৈছে উইলি অপশ্যন ডি কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 34 বায়ু প্ৰবাহৰ মূল কাৰণটো কি সুধিছে দ্য মোষ্ট ইম্পৰ্টেণ্ট ৰিজন ফৰ এয়াৰ মুভমেণ্ট ইজ বায়ু প্ৰবাহৰ মূল কাৰণটো হৈছে চাপৰ তাৰতম্য প্ৰেছাৰ ডিফাৰেন্স অপশ্যন বি কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 35 পছোৱা বতাহ তলৰ কোন শ্ৰেণীৰ অন্তৰ্গত পছোৱা বতাহ প্ৰাথমিক বতাহৰ অন্তৰ্গত অপশ্যন বি কাৰেক্ট এনসাৰ প্ৰাইমেৰী সাৰ্কুলেশ্যন কুৱেশ্যন নম্বৰ 36 ইউপিএৰ সম্পূৰ্ণ ৰূপটো কি অৰ্থাৎ ইউপিএৰ ফুল ফৰ্ম সুধিছে ইউপিএৰ ফুল ফৰ্ম হৈছে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স কুৱেশ্যন নম্বৰ 37 তলত দিয়াসমূহৰ পৰা শুদ্ধ বিকল্পটো মিলাবলৈ দিছিল ইয়াতে যদি আমি শুদ্ধ বিকল্পটো মিলাও ডিএমকেটো মিলিব তামিলনাডুৰ লগত আকালি দলটো মিলিব পঞ্জাৱৰ লগত তাৰপিছত এজিপি অসম গণ পৰিষদ মিলিব অসমৰ লগত আৰু তেলেগু দশমটো মিলিব অন্ধ্ৰ প্ৰদেশৰ লগত গতিকে অপশ্যন ডি হ'ব কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 38 স্থাপনৰ চন অনুসৰি শুদ্ধ ক্ৰমটো লিখা পুৰণিৰ পৰা নতুনলৈ স্থাপনৰ চন অনুসৰি যদি আমি চাওঁ পুৰণিৰ পৰা নতুনলৈ হ'ব প্ৰথমতে হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছ তাৰপিছত মুছলিম লীগ তাৰপিছত হিন্দু মহাসভা আৰু তাৰপিছত স্বৰাজ পাৰ্টি অপশ্যন বি কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 39 বিৰোধী দলৰ ভূমিকা থকা এখন ৰাষ্ট্ৰ হৈছে USA আমেৰিকা যুক্তৰাষ্ট্ৰ কুৱেশ্যন নম্বৰ 40 কুৱেশ্যনটো আছিল ভাৰতৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দল কোনটো ভাৰতৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দল হৈছে ডিএমকে অপশ্যন ডি কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 41 উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টিয়ে হৈছে প্ৰডাকশ্যন অৰ্থাৎ উৎপাদন অপশ্যন ডি কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 42 An essay on a nature and significance of economic science এই গ্ৰন্থখন কোনে লিখিছিল সুধিছে এই গ্ৰন্থখন লিখিছিল লায়নেল ৰবিনছে অপশ্যন সি হ'ব কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 43 দিছিল আইডেন্টিফাই দা ফৰ্মুলা অফ পাৰ কেপিটা ইনকাম জনমূৰি আয়ৰ সূত্ৰটো চিনাক্ত কৰিব দিছিল তো জনমূৰি আয়ৰ সূত্ৰটো হৈছে অপশ্যন নম্বৰ 8 থকাটো ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 44 আইডেন্টিফাই দা ফলোইং ফিক্সাৰ তলত ফটোখন চিনাক্ত কৰা এটা এখন ফটো দিছে এই ফটোখন ভাৰতীয় মুদ্ৰাৰ হয় ব্ৰিটিছ পাউণ্ডৰ হয় জাপানী ইয়েনৰ হয় নে আমেৰিকান ডলাৰৰ হয় সুধিছে এইটো যেটো একেবাৰে ইজি কুৱেশ্যন এই উত্তৰটো মই তোমালোকক কৰি দিয়া নাই তোমালোক কমেন্ট সেকশনত জনাবা আৰু যদি নোৱাৰা কমেন্ট সেকশন চেক কৰিবা তাত তোমালোকৰ বাবে উত্তৰটো দি থোৱা আছে কুৱেশ্যন নম্বৰ 45 হু হ্যাজ গিভেন দা ওয়েলফেয়াৰ বেসড ডেফিনিশন অফ ইকোনমিক্স অৰ্থনীতিৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল অৰ্থনীতিৰ যেটো কল্যাণ ভিত্তিক সংজ্ঞা আছিল হেতু আলফ্ৰেড মাৰ্সেলে আগবঢ়াইছিল অপশ্যন বি হ'ব কাৰেক্ট এনসাৰ গতিকে এই তোমালোকক 45টা এমসিকিউ উত্তৰখিনি তোমালোক কৰি দিলো নেক্সট তোমালোকে প্ৰশ্নখিনি চাই যোৱা একেটা সেকশন বিৰ 2-3 নম্বৰ কেইটান প্ৰশ্ন দিছিলে সেকশন বিৰ পাৰ্ট 1ত ঠিক তেনেদৰে সেকশন বিৰ পাৰ্ট বি2 কেইটান 2 নম্বৰৰ প্ৰশ্ন দিছে তাৰপিছত সুধিছিল গ্ৰাফ কি বিভিন্ন শ্ৰেণীৰ গ্ৰাফবোৰ চিত্ৰৰ সহায়ত দেখুৱাবলৈ দিছিল গতিকে এনেকুৱা ধৰণৰ বায়ুমণ্ডল কাক বোলে ইয়াৰ গঠন সম্পৰ্কে লিখিব দিছিল ইয়াতে 5 নম্বৰ দিছিলে ঠিক তেনেদৰে বাকিকেইটা কুৱেশ্যন তোমালোকে ইয়াৰ পৰা চাই লোৱা এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদি এই ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা লগতে আন কোনখন ডিস্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ ভিডিঅ' লাগে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা মই চেষ্টা কৰিম সেই ডিস্ট্ৰিক্টখনৰ কুৱেশ্যন পেপাৰখনৰ উত্তৰখিনিও তোমালোকক কৰি দিবলৈ